তো মোৰ মানে মাথা নষ্ট মানে ইয়াত আহি মানে ইয়াত মানুহখিনি আপোনালোকক দেখিলে আপোনালোকক বহুত বেয়া লাগিব তো সঁচাকৈ এটা বহুত বেয়া লাগিছে তো এইটো আছিল মাথাইটো মেইন মাথাই চব এইটো মানে উটুৱাই এনেকৈ ভাঙি এইটো উটুৱাই লৈ যোৱা দেখি চব মানে এইবিলাক ঘৰ চৰবিলাক যিমান মানুহ আছিলে চব খতম হৈ গ'ল মানে চব পানীৰ তলত মানে এইবিলাক তো কথাটো মানে এনেকুৱা তো মই আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিছোঁ তো চাওক এইটো হৈছে মানে মাথাউৰিতে এনেকুৱা এটা কুঁৱা লিখা হৈ আছে তো এইটো এনেকৈ এটা লাগি এনেকৈ লাগি এইটো এনেকুৱা হৈ আছে মানে তো এইটো হৈছে পুৰণা মেঠাই আছিলে এইটো পুৰণা মেঠাই এইটো এনেকৈ এইটো 4 ৰাউণ্ডটো এইটো এনেকৈ নতুন মেঠাই তো মানে এইখন নদীখন এনেকৈ নদীখন আহি এতিয়া এনেকৈ গৈছে তো এই যোৱাৰ ফলত মানে এই এনেকুৱাত মানে এনেকুৱাতে ফাট মেলি গ'ল তো এই ফাট মেলাতে তো এইখিনি এখন এইবিলাক চব গাঁও আছিলে এই মাথাইকেইটা পুৰণা মেঠাইৰ ভিতৰত তো ইয়াত মানে গাঁওখনত চব মানুহ এতিয়া পানীৰ তলত হৈ আছে তো এই মাথাইটো মানে ইয়াত ছিগি গ'ল এনেকুৱাত তো এইখন যিহেতু নদী আছিলে এনেকৈ ইয়াত গৈছে তো নদীখন এইফালে গৈছে আৰু জানিবৰ পৰা মতে তো ইয়াৰ ভিতৰত থকা 12খনতকৈ অধিক গাঁও মানে এতিয়া পানীৰ তলত তো চাওক কি লেভেলত বানপানী হৈ আছে চব মানে ইয়াত পানী হৈ চব মানুহবিলাক এতিয়া এই নতুন মেঠাই ওপৰলৈ আহিছে ইয়ালৈ আহিছে মানে চব মানুহবিলাক তো ডুবি গ'ল মানে কমে মানে 12খনৰ অধিক মানুহখিনি গোটেইখিনি মানে ইয়াৰ ভিতৰত থকা মানুহখিনি চব মানে পানীৰ তলত তো বহুত প্ৰব্লেম এইটোৱে প্ৰব্লেমটো মেইন চাওক এইটো তো দোস্ত তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই য'ত মানে এইকণৰ পৰাই আৰম্ভ কৰোঁ চাওক এইটো আছিলে মেঠাইটো তো এইকণৰ পৰাই মানে ভিডিঅ'টো আৰম্ভ হ'ব তো কিয়নো আৰম্ভ হ'ব তো এই মেঠাইটো ছিগাৰ কাৰণে মানে গোটেই গাঁওখনৰ মানে এইফালে যোনখিনি মানুহ আছিলে চব মানুহ মানে পানীৰ তলত তো এই ভিডিঅ'টো চাওক ভালকৈ মই আপোনালোকক ভালকৈ দেখাব চেষ্টা কৰিম আৰু ইয়াত মানে মই আহি কি ক'ম আপোনালোকক তো ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াতনো কেনেকুৱা এটা পৰিস্থিতিত মানে ৰঙা নদী পানী কি কৰিলে মানে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো আছিল মানে মেইন এইটোৱে মানে আছিল আপোনাৰ মাথাইটো তো মই জানিব পৰা মতে তো এইটো আছিল আলফাই নিৰ্মাণ কৰা মানে মাথাউৰি আছিল তো এই মাথাউৰিটোৰ নাম আলফাই মাথাই আছিল তো নগাঁও আছিল আমতলা তো এইটো তোৰ পৰা তো এই ইয়ালৈকে আছিল মানে জইন হৈ আছিল তো এই গন্তে ছিগি গ'ল মানে কথাটো তেনেকুৱা তো সেইকাৰণে চব এতিয়া ভিতৰলৈ পানীটো গৈ তো ভিতৰত থকা মানুহখিনি চব এতিয়া পানী হৈ মানে তলত আছে পানীৰ তলত আৰু সৰু ঘৰবিলাকতো এতিয়া ভাঙি গৈছে তো এইটো এটা সেইখনত মানে এটা ট্ৰেন্সফৰ্মাৰ আছিল তো এইটোৰ পৰা মানে গোটেই গাঁওখনত মানে পোহৰ মানে লৈ আছিল তো এইটো মানে উটুৱাই নিয়া নাই চাগে এইটো চাগে কিবা নিলে ন এইটো লৈ গ'ল তো ইয়াৰ পৰা খোলকা এইটো ক'বলৈ লৈ গৈছে তো এইকণতো মানে চাওক কিমান গৰা হৈ আছে কাৰণে আপোনালোকৰ সেইফালে হৈছে এইটো মানে মেইন আছিলে তো ইয়াৰ এইটো ভাগি যোৱাৰ কাৰণে মানে চব এইফালে সোমাই চব উটি গ'ল মানে কি মইতো নেটকৈ জগত দিছো ইমান পানী উলিয়াব এৰি দিবলৈ কথা নাই না কম কৰিব লাগে চফা এখন সমবায় দোকানে সকলো চাউল পাত সকলো গ'ল ৰাইজৰ এতিয়া এই ঘৰটো অস্তিত্ব নাইকিয়া হ'ব এতিয়া গ'ল ধ্বংস এতিয়াহে যদি চৰকাৰ বিষয়ববীয়াসকলৰ চকু মেল খায় তো সঁচাকৈ সেইটো নিপকৈ চাগে খবৰ নিদিলৈ চাগে নেপালে চাগে এওঁলোকে যদি দিছিল তো সেইকাৰণে চাগে এনেকুৱা পৰিস্থিতি হ'ল তো পানীটো পূৰা আহি গ'ল মানে তো তেওঁলোকে চাগে বচাব নোৱাৰিলে মানে বস্তুবিলাক তো যি পাৰিছে আনি মানে ইয়াৰ ৰাস্তাৰ ওপৰত থাকিবলৈ চেষ্টা কৰি আছে তো আৰু ইয়াত বনাই আছে ঘৰ তো চালিকে বনাব ইয়াত তো এইবিলাক গৰু চাওক কুকুৰা চাওক ক'ত আছে তো সঁচাকৈ দিয়ক বহুত বেয়া লগা ক্ষতি হৈছে তেওঁলোকৰ বহুতো ক্ষতি হৈছে তো চাওক এখন এইটো ঘৰৰ পৰা আনি আছে চাগে বস্তুবিলাক ৰাস্তা কাষলৈ তো এইটো হৈছে মেঠাইটো নতুন মেঠাইটো তো বস্তুবিলাক মানে আনি ইয়াত থাকিবলৈ চেষ্টা তো মানে অলপ যিহেতু ৰাতি হ'ব এতিয়া লাহে তো সেইকাৰণে এটা টেণ্ট বনাই লৈছে তেওঁলোকে থাকিবলৈ তো এইটো দৃশ্য চাওক কি লেভেলত পানী হৈ গৈছে ঘৰৰ ওপৰত তো এওঁ চাগে এতিয়া বনাই আছে এটা ঘৰ থাকিবলৈ তো টিং আনি লৈছে এনেকৈ থাকিব মানে ৰক্ষাটো জীৱৰ ৰক্ষাৰ কাৰণে তো বহুত পানী হৈ গৈছে চাওক আৰু এইফালে ছাগলীকেইটাক মন কৰক তো হয়তো চাগে এই ছাগলীকেইটাক বচাব পাৰিলে কিন্তু ইয়াক নোৱাৰিলে তো ই চাগে পানীত ডুবি গ'ল তো মৰি গ'ল মানে বেয়া লাগিছে তো কি কম মানে আপোনালোকক তো চাওক ছাগলী চাওক কি লেভেলত মানে বানপানী হৈ আছে তো আপোনালোকে চাগে চাওক আৰু দেখাই আছো ভিডিঅ'টো মানে বহুত বেয়া লাগি যাব আপোনালোকৰ তো মই আহিছোঁ আজি আপোনালোকক দেখাব আহিছোঁ আৰু যদি নতুন মেঠাইটো যদি ছিগিব হয় তো পানী আমাৰ ঘৰত পাই যাবগৈ তো এনেকৈ গৈ আমাৰ ঘৰত পাই যাবগৈ মানে তো বহুত এটা আৰু সেইটো ক'বই নোৱাৰিম চাগে আৰু কিমান গাঁও কিমান কি হৈ যাব ঠিক নাই মানে তো চব ডুবি যাব মানে
তো হয় কাৰোবাক আনিব যায় তো আহি পালে SDRF তো মই অহা অলপ আগত আহি পালে এয়া চাওক SDRF তো ধুনীয়াকৈ তেওঁলোকে আনি আছেগৈ মানুহসকল যোনসকল মানে ভিতৰত মানে কুঁৱাটো লিখাকৈ ভিতৰত আছে তো তেওঁলোকক মানে উদ্ধাৰ কৰিব গৈ আছে আনিবলৈ গৈ আছে এই নতুন মেঠাইটো ওপৰলৈ তো বহুত এটা চাওক ছাৰ তো ৰাইজসকল তো সৰু ঘৰ চাওক তো নতুনকৈ চাগে বনাই আছিল নতুনকৈ ঘৰ বনাই থাকিম বুলি তো সৰুটো চাওক মানে চব ঘৰটো পানী হৈ গ'ল তো কি ক'ব আপোনালোকক আৰু দেখা থাকিম তো মানে মোৰ ইয়াত আহি বহুত বেয়া লাগি গৈছে মানে কি ক'ম আপোনালোকক তো সঁচাকৈ দিয়ক বহুত এটা প্ৰব্লেমত পৰি আছে এওঁলোকক আৰু এওঁলোকক অতি সোনকালে মানে হেল্প কৰাটো আমাৰ বহুত প্ৰয়োজন আমাৰ চৰকাৰখনৰ তো তালৈ বহুত ৰিকুৱেষ্ট কৰিছে মানে চৰকাৰখনে তো অতি শীঘ্ৰে মানে কিবা এটা কৰিব লাগে এওঁলোকক কিবা খোৱা ব্যৱস্থা নট অনলি খোৱা ব্যৱস্থা তো এওঁলোকক থকাৰ ব্যৱস্থালৈকে তো যিখিনি ক্ষতি হৈছে তো সকলোবোৰ ভৰণখন তো লোৱাটো মই বিচাৰোঁ সকলো মানে চৰকাৰখনে লোৱা বিচাৰোঁ মানে তো এওঁলোকৰ বহুত ঘৰৰ ছাগলী গৰু গাই চবটো উটিয়ে গৈছে বচাবিলাক বাচিছে তো বহুত এটা বেয়া লাগিছে তো এইবিলাক চাওক ছোৱালীবিলাক মানে সৰু ল'ৰা ছোৱালীবিলাকলৈ বেছি বেয়া লাগিছে কি খাব কি পিন্ধিব এতিয়া তো সঁচাকৈ দিয়ক বহুত বেয়া লাগি আছে তো মানে দিয়ক এইবিলাক যিমান পাৰে আনি আছে বস্তুবিলাক তো মোৰ মানে ইয়ালৈ আহি এনেকুৱা এটা মানে মনটো এনেকুৱা এটা লাগি আছে মই যদি মোৰ যদি অলপ টকা থকা নাই মই অলপ সকলোকে সহায় কৰিলোহেঁতেন এতিয়া কি ক'ব এতিয়া মোৰো মানে টকা নাই না তেতিয়া হ'ব আপোনালোকক এনেকৈ দিয়ক বহুত পানী এই চাওক এইখনে মানে মেইন নদীখনে এনেকৈ আছিলে এই তাত এইবিলাক আছিলে এইবিলাক গছ গছনি এইবিলাক ঠাই আছিলে তো চব ধ্বংস পানীৰ তলত তো ইয়াত আহি মানে মনটো অলপ বেয়াহে লাগিছে মানে ইমান মানুহবিলাকৰ আলয় আথনি দেখি মানে সঁচাকৈ আপুনি কিবা ক'ব নেকি সঁচাকৈ দিয়ক তো ভিডিঅ' বনাবলৈ আহি মই মানে কি ক'ম আপোনালোকক মই আজি অকল দেখাই আছোঁ আপোনালোকক ইমান ক'ব পৰা নাই মই গম পাইছোঁ তো ভিডিঅ'টো চাওক পানী চাওক পানী মাত শুনক না এই পকনে চাওক সকল তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো যিমান পাৰিলোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ তো এইখন আছিল এখন ডাঙৰ নতুনকৈ বনোৱা দলং আছিল তো চাওক কেনেকুৱা পৰিস্থিতি তো এইবিলাক নতুনকৈ পূৰা ছেফটিৰ কাৰণে দিয়া আছিল মাথাইটো ভাঙিব নোযোৱাকৈ তো এইটো কি ধুনীয়াকৈ এটা কৰি থৈছিলে চাওক তো এইখন নদী তো মাত শুনক না কি লেভেলত চাউণ্ড দিছে চব এইবিলাক পানীয়ে দিয়ক তো পানী চাউণ্ড এইবিলাক তো ওপৰৰ পৰা এবাৰ আপোনালোকক দেখা আনিব ব'লক তো সঁচাকৈ ভাল লাগিছে তো বহুত দিয়ক তো আহি পালোঁ দলঙৰ ওপৰত তো ধুনীয়াকৈ পানী বটল লৈ ল'লোঁ তো আপোনালোকক দেখাওঁতে মোৰ পিয়া লাগি গৈছেগৈ তো সেইকাৰণে পানী বটল লৈ ল'লোঁ তো চাওক দলঙৰ ওপৰৰ পৰা চাওক নাজৰাটো কেনেকুৱা তো এইখনে হৈছে নৰ্থ লখিমপুৰ ৰঙা নদী দিয়ক কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব নেক্সট এটা ভিডিঅ'তে লগ পাম আজিলৈ বাই টাটা ভালে থাকক থেংক ইউ